বালিপুৰত শ্ৰীমান আৰু শ্ৰীমতী ত্ৰিনয়ন অসম 2025 সৌন্দৰ্য প্ৰতিযোগিতা পদ্মা হাজৰিকাৰ অংশগ্ৰহণ আশ্ৰয়হীন শিশুসকলক কিঞ্চিত সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যেৰে শোণিতপুৰৰ বালিপুৰত MP প্ৰডাকশ্যনৰ দ্বাৰা আয়োজিত কৰা হয় শ্ৰীমান আৰু শ্ৰীমতী ত্ৰিনয়ন অসম 2025 শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অসম বিদিত অসমীয়া গীতৰ আধাৰত নৃত্য আৰু ৰূপসজ্জা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। তিনিদিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে বুলি আয়োজকে জানিবলৈ দিছে। আনহাতে উক্ত প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নদৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাই এনেধৰণৰ প্ৰতিযোগিতাই শিশুসকলৰ প্ৰতিভা বিকাশত অৰিহণা যোগোৱাত সহায়ক বুলি কয়। বালিপাৰাৰ পৰা ND শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। হয় হয় নমস্কাৰ, মোৰ নাম মিতালী শইকীয়া। আমি 4 দিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰে 8, 9, 10, 11 4 দিনীয়া কাৰ্যসূচী। আমাৰ 3 দিনীয়া কাৰ্যসূচী হৈছে আজি 11 তাৰিখৰ কাৰ্যসূচী চলি আছে। আজি কাৰ্যসূচীত আছে পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা। আমি এই সাজপাৰ প্ৰতিযোগিতাৰ পৰা যিখিনি আমাৰ মূলধন পাওঁ তাৰে আমি অনাথ শিশুসকলক দান কৰিম আৰু লগতে আমাৰ আজি সাজপাৰ প্ৰতিযোগিতাত মাঘৰ বিহু উপলক্ষে যিহে আমাৰ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰিছে, আপোনালোকে জনাব কেনেকুৱা লাগিছে আৰু আশা কৰোঁ এনেকে সকলোৱে আমাক আশীৰ্বাদ কৰিব। হয়, নৃত্য প্ৰতিযোগিতা হৈছিল আৰু আজি হৈছে নৃত্য প্ৰতিযোগিতা। হয়, আমাৰ প্ৰতিযোগিতাত আপোনাৰ 80জনমান প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। কেইজনমান অংশগ্ৰহণ কৰিছিল। আজি অংশগ্ৰহণ কৰিছে 80জনমান প্ৰতিযোগীয়ে। হয় হয়, বিচাৰক আমি নিমন্ত্ৰণ কৰিছোঁ মিছেছ ইণ্ডিয়া কিৰণ বড়ো মেম গুৱাহাটীৰ পৰা আৰু ধ্ৰুৱজ্যোতি শৰ্মা দা গুৱাহাটীৰ পৰা। হয়, বিশিষ্ট অতিথি আমাৰ চৰধাৰ পদ্মা হাজৰিকা ডাঙৰীয়া আহিছে আৰু লগতে আমাৰ নদৰ সমষ্টিৰ বিধায়ক। আমি বহুত সুখী অনুভৱ কৰিছোঁ তেখেতক আমাৰ মঞ্চত পাই পেলাই। পৰিচয় বুলি ক'বলৈ গ'লে মই এগৰাকী অসমীয়া জীয়ৰী যদিও আজি মই পৰিধান কৰিছোঁ মোৰ ভাল লগা অসমৰ অন্য এক জনজাতি কাৰ্বি জনজাতিৰ পৰম্পৰাগত সাজপাৰ আৰু অলংকাৰ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।